আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে তেখেতসকলক অধিকাৰ বা বঞ্চিত কৰি ৰাখিছে। চাওতাল ছাত্ৰ সন্থাই জন্ম লগৰ পৰাই আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছোঁ যে এই ভাৰত আৰু অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু এই খিলঞ্জীয়া জনগোষ্ঠীয়ে আজিৰ তাৰিখত জনজাতিকৰণৰ সকলো বৈশিষ্ট্য থকা বা পৰিপূৰ্ণ কৰা স্বত্তেও আজিৰ তাৰিখলৈকে জনজাতিকৰণৰ অধিকাৰৰ পৰা তেখেতসকলক বঞ্চিত কৰি ৰাখিছে। আটাইতকৈ এইখিনি সময়ত সহজ লগা কথাটো হৈছে চাওতাল জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণৰ তালিকাত তেখেতসকলক অন্তৰ্ভুক্তহে কৰিব লাগে। অলৰেডি অসমত এই চাওতাল জনগোষ্ঠী এক্সিষ্টিং ট্ৰাইবেল হয়, অকণমান তেখেতসকলক ভেঞ্চাৰ জনগোষ্ঠীয় ভেঞ্চাৰ ট্ৰাইবেল হিচাপে ইয়াত নামাকৰণ কৰিছে। অকণমান যদি চাওতাল জনগোষ্ঠীক ফুলফিল কৰা যায়, অকণমান অধিকাৰটো দি দিলে তেখেতসকল এক্সিষ্টিং ট্ৰাইবেলত পৰিণত হ'ব। গতিকে এই চাওতাল জনগোষ্ঠী অসমত তেখেতসকলৰ জনসংখ্যা অতি নগণ্য। আগৰ তুলনাত আগত চাওতাল জনগোষ্ঠী তেখেতসকলৰ জনসংখ্যা যিমানখিনি আছিল, দুৰ্ভাগ্যৰ বিষয় যে এই খিলঞ্জীয়া চাওতাল জনগোষ্ঠী অসমত দুৰ্ভাগ্যক্ৰমে লাহে লাহেকৈ তেখেতসকলৰ পৰিচয়ত বিঘ্নিত হৈছে। তেখেতসকলে কিন্তু এই অসমত লাহে তেখেতসকলৰ জনসংখ্যা কমি আহিব ধৰিছে। সেইকাৰণে চাওতাল বুদ্ধিজীৱী আৰু চাওতাল ছাত্ৰসকলে ছাত্ৰ নেতাই বা ছাত্ৰ সংগঠনে আজি ভাবিবলৈ বাধ্য হৈছে চাওতালসকলক যদি জনজাতিকৰণ কৰি তেখেতসকলক যদি নিৰাপত্তা আৰু তেখেতসকলক যদি সংৰক্ষণ নকৰে, এটা সময়ত অসমত যে চাওতাল জনগোষ্ঠী আছিল তেখেতসকলৰ চিন্তা সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ যাব। সেইকাৰণে অনতিপলমে যিহেতু জনজাতিৰ সকলো বৈশিষ্ট্য আছে আৰু চাওতাল জনগোষ্ঠী জনজাতিকৰণেই ট্ৰাইবেল জনগোষ্ঠীয়ে সেই পক্ষে চাওতাল জনগোষ্ঠীৰ নামত কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে। কোনো ধৰণে ৰাজনীতি ঘোষণা কৰি এই চাওতাল জনগোষ্ঠীক সম্পূৰ্ণৰূপে নিষেধ নকৰিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আপোনালোকে জানে যে চাওতাল জনগোষ্ঠীৰ যি ভূমি, এই ভূমি অসম ভূমি আৰু ৰাজহ আইন যি 10ম অধ্যায় চেপ্টাৰ আছে, সেই চেপ্টাৰ মতে 1886 চনৰ আইনত চাওতালসকলৰ ভূমি ক্ৰয় বিক্ৰয় নহয়, অৰ্থাৎ অনাসংৰক্ষিত শ্ৰেণীৰ মানুহে চাওতালসকলৰ মাটি কিনিব নোৱাৰে। তথাপিও আজিৰ তাৰিখত ৰাজনৈতিক প্ৰেক্ষাপটত পেলাই চাওতালসকলৰ যি ভূমি, এই ভূমিৰ ওপৰত বেপাৰ চলিছে, এই ভূমিৰ ওপৰত ৰাজনীতিকৰণ চলিছে। আজিৰ তাৰিখত চাওতাল জনগোষ্ঠীৰ যিখিনি মাটি আছিল, যিখিনি হাজাৰ বিঘা মাটি আছিল, আজিৰ চাবলৈ ইয়াত অনাসংৰক্ষিত জনগোষ্ঠীলৈ চাওতালসকলৰ মাটি হস্তান্তৰিত হৈছে আৰু চাওতালসকলৰ মাটি ক্ৰমান্বয়ে লাহে কমি আহিছে। চাওতালসকলৰ মাটি যদি চৰকাৰে সংৰক্ষণ নকৰে, এটা সময়ত অকল যে ইয়াত চাওতালসকলৰ ইতিহাসটো থাকি যাব, চাওতালসকলক ইয়াত সংৰক্ষণৰ কোনো ব্যৱস্থা নাথাকে, তেখেতৰ ভূমি যদি তেখেতসকলে ইয়াতে সংৰক্ষণ কৰা নহয়, এটা সময়ত সম্পূৰ্ণৰূপে চাওতালসকলৰ ভূমি অনাসংৰক্ষিত জনগোষ্ঠীলৈ গুচি যাব আৰু চাওতালসকল ইয়াত ভূমিপুত্ৰ হিচাপে কোনো এটা উদাহৰণ দিবৰ কাৰণে ইয়াত তেখেতসকলৰ নাথাকিব। ইয়াৰ লগে লগে আপোনালোকে জানিব যে চাওতালসকলক ইতিমধ্যে মিডিয়াম হিচাপে অসম চৰকাৰে ইয়াত তেখেতসকলক প্ৰদান কৰিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আজিৰ তাৰিখলৈকে এই মিডিয়াম দি পেলাই উপযুক্ত পৰিমাণৰ যিখিনি শিক্ষক ইয়াত তেখেতসকলে নিযুক্তি দিব লাগিছিল, সেই চাওতালী মিডিয়ামত আজিৰ তাৰিখলৈকে আজি 4 মাহ হৈ গ'ল মিডিয়াম ঘোষণা কৰাৰ পিছতো, কিন্তু আজিৰ তাৰিখলৈকে চাওতালসকলৰ যি মিডিয়াম, সেই মিডিয়ামত কিন্তু যথেষ্ট পৰিমাণৰ শিক্ষক নিযুক্তিকৰণৰ ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰিছে। ইয়াৰ লগে লগে জানে যে 2022 চনত আদিবাসী শান্তি চুক্তি হ'ল আৰু এই ত্ৰিপাক্ষিক যি আদিবাসী শান্তি চুক্তি হ'ল, আদিবাসী শান্তি চুক্তি হোৱাৰ পিছত এই শান্তি চুক্তিত আখৰে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ৰূপায়ণ কৰা নাই। সেইকাৰণে চাওতাল ছাত্ৰ সন্থা আৰু আদিবাসী সংগঠনে ইয়াকে দাবী কৰিছে যে চাওতালসকলৰ যি জনজাতিকৰণৰ মৰ্যাদা ইয়াত ফুলফিল কৰা হৈছে, ফুলফিল কৰাৰ স্বত্তে আজিৰ তাৰিখলৈকে যি 2022 চনৰ যি চুক্তি, আদিবাসী চুক্তি, এই আদিবাসী শান্তি চুক্তি আখৰে ৰূপায়ণ হ'ব লাগিব। নহ'লে অনাগত দিনত যিসকল আজি উগ্ৰপন্থী গোটে বা চিজফায়াৰ উগ্ৰপন্থীসকলে যি একৰ্ড কৰিছে, এই একৰ্ডৰ প্ৰতি যদি চৰকাৰে সহানুভূতি প্ৰকাশ নকৰে, তেনেহ'লে এই বিজেপি চৰকাৰৰ প্ৰতি চাওতাল জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা হেৰাই যাব আৰু এনেকুৱাকৈ এদিন ৰাজনৈতিক প্ৰেক্ষাপটত পৰি পেলাই সম্পূৰ্ণৰূপে যে ইয়াত এই বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিবে, সেই চিন আমি দেখিবলৈ পাইছোঁ। ইয়াৰ লগে লগে আপোনালোকে জানে যে চাওতাল জনগোষ্ঠী কোনোদিনৰ বাগানত কাম কৰা জনগোষ্ঠী নহয়। এই চাওতাল জনগোষ্ঠী অসমৰে খিলঞ্জীয়া জনগোষ্ঠী আৰু খিলঞ্জীয়া জনগোষ্ঠী হোৱা হিচাপে তেখেতসকলে কিহৰ কাৰণত আজিৰ তাৰিখলৈকে চাওতাল জনগোষ্ঠীসকলক চাহ বাগানৰ চাৰ্টিফিকেট প্ৰদান কৰি পেলাই তেখেতসকলক জাতিগত প্ৰমাণপত্ৰ তেখেতসকলক বিলাইছে। আমি দুৰ্ভাগ্য প্ৰকাশ কৰিছোঁ, কোনোদিনৰ বাগানত কাম নকৰা চাহ জনগোষ্ঠীৰ সম্পৰ্ক নথকা চাওতাল জনগোষ্ঠী কিহৰ কাৰণে আজি তেখেতসকলক চাহ জনগোষ্ঠী হিচাপত পৰিণত কৰি পেলাই আমি অনুভৱ কৰিব পাৰিছোঁ যে এই চাওতাল জনগোষ্ঠীয়ে যাতে উচ্চ শিক্ষা ল'ব নোৱাৰে, যাতে বাহিৰত পঢ়ি পেলাই তেখেতসকলৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে জ্ঞান লৈ আহিব নোৱাৰে, তাৰ কাৰণে তেখেতসকলক ইয়াতে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰি পেলাই আৰু চাহ বাগানৰ চাৰ্টিফিকেট দিয়াই পেলাই ইয়াত চাওতালসকলক সম্পূৰ্ণৰূপে ডিছক্ৰিমিনেশ্যন কৰিবৰ কাৰণে ইয়াত প্ৰচেষ্টা চলাইছে।